एबारबो बमा गावबावगोन नामा बर'फोरनि माखासे मानि बैफोर आं रावबो आफाद बा माखौबा थांखिनानै बुङा नाथाय बैफोर मानो होनोब्ला आसामाव मैया बैसागुनि 1 थारिखआवनो मोनसे पलिसि इन्स्ट्राक्शन एन्ड नटिफिकेशन फोसावदों रावखौ लानानै माब्रै बियो आं बेखौ फुल भिडिअ होगासिनो दं बेनि सिगां उदालगुरि बियाबनिफ्राय दिपेन बर' सारजोंबो भट होनो खावलाय जालायनाय थिनजानाय एमपि दिलीप सयकिया बिथाङा बर'फोरनि थाखाय मा मावखो दासिमाव मा डेभेलपमेन्ट फैदों आरो मा बिनि बागै फोसावनाय साफ्रोमबो बर'फ्रा मिथिनाया गाहाम बिनिफ्राय गुबै खौराङाव थांगौ बेसि प्रतिक्रिया দিব বিচৰা নাই কাৰণ কংগ্ৰেছৰ দিনৰে এইবিলাক বিষয় ভূপেন বৰাহাত কংগ্ৰেছ কৰি থাকোঁতে যি সিন্ডিকেট চলাইছিল তেওঁলোকে এতিয়াও ভাবে যে অসমত সিন্ডিকেট চলি আছে এওঁলোকৰ ভাবাটো ভুল নাই কাৰণ তেওঁলোকৰ নিজে সিন্ডিকেট চলাইছে তেওঁলোক একোজন সিন্ডিকেটৰ নায়ক আছে গতিকে সেইকাৰণে মই এই বিষয়টোত কংগ্ৰেছে কিবা আমাক শিকাব লাগে বুলি মানে তেনেকুৱা মই নাভাবোঁ বৰঞ্চ কংগ্ৰেছে আমাৰ পৰা কিছু কথা শিকিব লাগে ভাৰতীয় জনতা পাৰ্টিৰ পৰা সংস্কাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা যিটো কাৰ্য পদ্ধতি ভাৰতীয় জনতা পাৰ্টিৰ যিটো আমাৰ গণতন্ত্ৰৰ প্ৰতি যিটো আমাৰ যিটো ধাৰণা এই গোটেই কথাবিলাক কংগ্ৰেছে শিকাটো উচিত আৰু ভূপেন বৰা ডাঙৰীয়া খুব বেছি এতিয়া বিশ্বাসযোগ্য নেতা হৈ থকা নাই তেওঁৰ কথাক হয়তো আজি অসমৰ ৰাইজে তেনেকৈ গুৰুত্ব দিয়া নাই কাৰণ তেওঁ যি কয় তাৰ ওলোটা কৰে অসমবাসী ৰাইজে বিশেষকৈ এটা কথা কংগ্ৰেছ গ্ৰাছৰুটত নাই বুলি ক'লেও ভুল নহয় কংগ্ৰেছ কিছু নিৰ্দিষ্ট বিশিষ্ট কিছু অঞ্চলত এতিয়া কংগ্ৰেছক দেখা পাব আপুনি বিটিআৰত কংগ্ৰেছৰ পতাকাখন উৰি থকা দেখা পায় নেকি আজিৰ দিনত কাৰোবাৰ ঘৰত এনেকুৱা অসমৰ বিভিন্ন অঞ্চলত হৈ আছে বিটিআৰত যদি 5খন জিলাত কংগ্ৰেছৰ পতাকা নেদেখে অসমৰ বিশেষ কিছু অঞ্চল বাদ দি ক'তো কংগ্ৰেছৰ পতাকা আপোনালোকে উৰি থকা দেখা নাপায় ভোটৰ সময়ত তেওঁলোকে বিভিন্ন ধৰণে বিভ্ৰান্ত কৰি ৰাইজক মানে কংগ্ৰেছমুখী কৰিব চেষ্টা কৰে আৰু বিশেষভাৱে তেওঁলোকে এটা সম্প্ৰদায়ক ভোট বেংক হিচাপে লৈ আছিল ইমান বছৰ আৰু ভোট বেংক হিচাপে ব্যৱহাৰ কৰে তুষ্টিকৰণৰ চৰম পন্থা অৱলম্বন কৰে বিভ্ৰান্ত কৰে মছজিদত নামাজ বন্ধ হৈ যাব অমুক বন্ধ হৈ যাব আমাৰ অধিকাৰ আমাৰ মানে আনকি কবৰস্থানো কাঢ়ি ল'ব বুলি এই ধৰণৰ কথাবিলাক কয় মই এটা কথা আপোনাক অনুৰোধ কৰিম এই বিষয়টো আপোনালোকে আজি অকণমান আপোনালোকে বিষয়টো প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছোঁ 1937ত নেশ্যনেল হেৰাল্ড নামেৰে যি অনুষ্ঠান হৈছিল যি পত্ৰিকা প্ৰকাশ হৈছিল সেই নেশ্যনেল হেৰাল্ড ক্ষেত্ৰত ইডিয়ে এনফৰ্চমেণ্ট ডিৰেক্টৰেটে গান্ধী পৰিয়াল আৰু 5টা কোম্পানীলৈ সমন জাৰি কৰিছে আৰু তেওঁলোকৰ মানে সন্দৰ্ভত বিভিন্ন ধৰণৰ তেওঁলোকৰ ওপৰত মানে কেছ ৰেজিষ্টাৰ্ড হৈছে গান্ধী পৰিয়ালৰ সদস্য ৰাহুল গান্ধী আৰু মেডাম সোনিয়া গান্ধী তেওঁলোক এতিয়া বেইলত আছে জেইলত যোৱা নাই কিন্তু বেইলত আছে তেওঁলোকৰ বিৰুদ্ধে ইডিৰ যিটো মানে জাননী আৰু ইডিৰ যিটো তেওঁলোকৰ মানে গোটেই এনকুৱাৰী এই গোটেই বিষয়টোক লুকাবলৈ কংগ্ৰেছে আজি সমগ্ৰ দেশত তেওঁলোকে আমাক ইডিৰ প্ৰতি এটা গণতান্ত্ৰিক সংস্থাৰ প্ৰতি প্ৰশ্নবোধক চিন আনিছে গতিকে যিটো প্ৰপাৰ্টিৰ মূল্য হয়তো 1 লাখ টকা আৰু কংগ্ৰেছ দলে সেই গোটেই প্ৰপাৰ্টিটোক হয়তো 5% বা 4%ত তেওঁলোকে নিজৰ প্ৰপাৰ্টি কৰি লোৱাৰ বাবে তেওঁলোকৰ যিটো চেষ্টা চলিছিল তেওঁলোকৰ নামত এই নেশ্যনেল হেৰাল্ডৰ যিটো ইকুইটি তেওঁলোকৰ নামত যিটো কৰিছিল গতিকে এই গোটেই কথাবিলাক দেশৰ ৰাইজে এতিয়া বুজিছে জানিছে গতিকে কংগ্ৰেছ দল মানে কংগ্ৰেছ দলৰ যি পৰিচালনা কৰা যিটো পৰিয়াল কংগ্ৰেছ দল মানে এটা পৰিয়াল এতিয়া এই পৰিয়ালটোৰ ওপৰত যেতিয়া তেওঁলোকৰ বিৰুদ্ধে ভয়াৱহ এই ধৰণৰ দেশৰ সম্পদ লুণ্ঠন লুটৰাজৰ যিটো মানে ঘটনা পোহৰলৈ আহিছে তাৰ কাৰণে মই কংগ্ৰেছ দলৰ প্ৰধান নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানী
ৰাহুল গান্ধী ডাঙৰীয়া এই কেইজন নেতা যি বেলত আছে আৰু আজি কংগ্ৰেছ দলে ওলোটাকৈ আজি গণতন্ত্ৰ মানে বিৰুদ্ধে গণতন্ত্ৰ ৰক্ষাৰ নামত বা গণতন্ত্ৰ শেষ হৈছে বুলি যিটো তেওঁলোকে আন্দোলন কৰিছে তাক মই মানে ৰাইজৰ আগত মই সন্মুখত দাঙি ধৰিছোঁ যে নেশ্যনেল হেৰাল্ড কেছত কংগ্ৰেছ দল পৰিয়াল আৰু কংগ্ৰেছ দল আৰু 5টা কোম্পানী জড়িত আৰু তেওঁলোকৰ বিৰুদ্ধে ইডিয়ে যি গোচৰ তৰিছে সেই গোচৰৰ তদন্ত হ'ব লাগে আৰু মই এটা কথা ক'ব বিচাৰিম গৌৰৱ গগৈ ডাঙৰীয়া গান্ধী পৰিয়ালৰ খুব ঘনিষ্ঠ গৌৰৱ গগৈ ডাঙৰীয়া এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব নেশ্যনেল হেৰাল্ড এইটো দেশৰ সম্পত্তি ৰাষ্ট্ৰৰ সম্পত্তি কেনেকৈ গান্ধী পৰিয়াল সম্পত্তি হ'ল গান্ধী পৰিয়াল হাতলৈ কেনেকৈ হস্তান্তৰ হ'ল তাৰ শ্বেয়াৰ ইকুইটি কেনেকৈ হস্তান্তৰ হ'ল এই বিষয়ত গৌৰৱ গগৈ আৰু যদি সাহস আছে ভূপেন বৰা ডাঙৰীয়াই উত্তৰ দিব লাগে গতিকে কংগ্ৰেছ দলৰ যি লুটৰাজ দেশৰ সম্পদৰ ওপৰত সেয়া বিজেপি চৰকাৰে বন্ধ কৰিবৰ কাৰণে চেষ্টা চলাইছে আৰু আমি বন্ধ কৰিয়ে এৰিম বিচাৰিছোঁ 31 জানুৱাৰীত তাত পৰম্পৰাগত যি আমি যেনেকৈ ঘৰ লওঁ এটা পূজা কৰোঁ ঘৰ লোৱা পূজা কৰা আৰু সিদিনাই আমি ঘৰটোত থকা এটা আমাৰ নিজৰ যি আমাৰ পৰম্পৰা বা সংস্কৃতিৰ কথাটো কৈছোঁ আমি সেনেকৈ কৰি থাকোঁ 31 তাৰিখে কেৱল মাত্ৰ পূজা বা যিখিনি আধ্যাত্মিক ধাৰ্মিক পৰ্ব আছে সেইখিনিয়ে সম্পন্ন হৈছে কাৰ্যালয় উদ্বোধন হোৱা নাই এইটো সম্পূৰ্ণ এটা মিছা কথা এটা মানে কোনোবাই ব্যক্ত কৰিছে প্ৰকাশ কৰিছে 31 তাৰিখে ধাৰ্মিক আধ্যাত্মিক যিখিনি কৰ্ম সেইখিনিহে সম্পন্ন হৈছে আৰু আমি যোৱাকালিহে আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰ কমলেৰে नोंथांमोननि गोबाङानो भिडिअखौ नुबाय आं दहाय गिबियावनो बुंदोंमोन नटिफिकेसन मोनसे फैदों बाव आसामिस निउस प्राग निउसावबो लिरदों इंराजियाव ओरैबायदि लिरदों फ्रम नाउ on all the policies instructions and notifications of the state government will be published in Assamese language on the first day of Bohag. Assam government presents this special gift to the people of the state. All the policies, instructions, notifications. तारमाने बेवहाय फोरमायखाबाय जे मैया 1 तारिखआवनो आसामनि मोनफ्रोमबो दा जिखिनि माबा मोनसे नटिफिकेसन इन्सट्राक्शन्स पलिसिस ओंखारगोन बे एसामिस रावआवसो एसामिसजों लिरनायसो जाजोबसिगोन जे समाव बर'खौबो एसोसिएट लेंगुवेजसो बानायफिनबाय अफिसियेल लेंगुवेजनिफ्राय एसोसिएट लेंगुवेज दा नैबे खेत्रआवबो सोरबा बमा गावगोन नामा आं नैबेखौसो बुंदोंमोन आरो दा बिनि सायाव नोंथांमोना मा सानो कमेन्ट खालामनो हागोन आरो भिडिअखौ गेदेरमाफोरा नुहैनायनि माखासे माने इन्टेलेक्चुवेल दं बर'फोरा शेयार खालामनो हागोन